নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষত পাব আপোনালোকে তিনিটা বহু বেছি ভাল খবৰ। এই ভাল খবৰৰ ফলত আপোনালোকৰ ভাগ্য উজ্বলি পৰিব, কৰ্মক্ষেত্ৰত আপোনালোকে লাভ কৰিব পাৰিব আৰু সকলো কামতে আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি 2025 চনত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে পাব তিনিটা বহু বেছি ভাল খবৰ। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যত উজ্বলি পৰিব আৰু ভৱিষ্যতত আপোনালোকে কিবা এটা কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি এই সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ওপৰত কেতুৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ 2025 চনটো বহু ভালদৰে পাৰ হ'ব। এই বছৰ আপোনাৰ নিজৰ ওপৰত নিজেই নজৰ অকণমান ৰাখিব লাগিব আৰু নিজৰ ওপৰত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন নতুন সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। খোৱাৰ দিশত কিন্তু আপোনালোকে অকণমান চকু ৰাখিব লাগিব। খোৱা বোৱাৰ অসুবিধাৰ ফলত আপোনালোকৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে চকু ৰাখিব লাগিব। নতুনকৈ কিবা কাম আপোনালোকৰ হাতলৈ আহিব পাৰে আৰু সেই কামৰ পৰা আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। দাম্পত্য জীৱন আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত যাতে কোনো তৃতীয় পক্ষ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি এই বছৰ আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। তৃতীয় পক্ষৰ প্ৰৱেশৰ ফলত দাম্পত্য জীৱনত কলহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ কাৰণে অকণমান আপোনালোকে এই বছৰ আগৰ পৰাই চকু ৰখাটো দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মন আনন্দিত হৈ থাকিব। বন্ধুৰ লগত ভ্ৰমণ কৰি আপোনালোকৰ বহু আনন্দিত অনুভৱ কৰিব, লগতে বন্ধুবৰ্গৰ পৰা বহু বেছি পৰিমাণে এই বছৰ আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু নতুন ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি যোগ দেখিবলৈ পোৱা যাব। অৰ্থৰ কাৰণে আপোনালোকে এই বছৰ বেছি কষ্ট কৰিবলগীয়া নহ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ চলি থকা সমস্যা কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব। একেবাৰে যে নিষ্পত্তি হৈ যাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সন্তানৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ কিছু কৰ্মই আপোনালোকক আনন্দিত কৰিও তুলিব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে দূৰভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু কিছু কিছু ক্ষেত্ৰত দূৰভ্ৰমণৰ যোগো আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব। নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। দূৰভ্ৰমণ কৰিলেও আপোনালোকৰ এই বছৰ একো অসুবিধা নহ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ লগত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ওচৰ চুবুৰীয়াৰ লগত মিলি চলিব পাৰিলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব আৰু আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান এই বছৰ মনোযোগ দিলেই আপোনালোকে ভবাতকৈ বেছি উন্নতি কৰিব পাৰিব। ঘৰত যদি পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ প্ৰতি অকণমান এই বছৰ যত্ন ল'লে তেওঁলোকৰ আৰু অধিক ভাল ৰিজাল্ট দেখুৱাব পাৰিব। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। খোৱা বোৱাৰ পৰাই আপোনালোকৰ যাতে স্বাস্থ্যৰ অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, কিন্তু কিছু কিছু ক্ষেত্ৰত চৰকাৰী চাকৰিৰ লাভৰ প্ৰবল যোগ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2025 চনত দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ সামাজিক ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে জড়িত হ'ব পাৰিব। ইয়াৰ ফলতো আপোনালোকে বহু বেছি ভাল ফল অৰ্জন কৰিব পাৰিব। পোহনীয়া জীৱ জন্তু ঘৰত হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে
সেই জীৱ-জন্তুৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু মাজে মাজে আপোনালোকে ব্যস্ততাৰ মাজতো সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি-বাৰী বা সা-সম্পত্তি বেচা-কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। কিছু ক্ষেত্ৰত আপোনালোকে লাভ বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ককাই ভাই বা ভাই ভনীৰ মাজত যাতে সৰু সুৰা কথাতে ডাঙৰ কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আগভাগ লৈ অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে এই বছৰ আপোনালোকে ল'ব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত কাৰোবাৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে বা আপোনাৰ ঘৰত বিবাহৰ কাৰণে প্ৰস্তাৱ আহিব পাৰে। ইয়াৰ বাহিৰেও ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে ব্যৱসায়ত অকণমান এই বছৰ চকু ৰাখিব লাগিব। তেতিয়াহে ভবাতকৈ বেছি লাভ কৰিব পাৰিব। নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে যদি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। মনৰ আশা কিছু পৰিমাণে আপোনালোকৰ পূৰ্ণ হৈ পৰা সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ কৰিব পাৰিব আৰু নতুনকৈ ঠিকাটুকলি ল'ব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কেতুৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত তেওঁলোকৰ 2025 চনটো বহু ভালদৰে পাৰ হ'ব। এই বছৰ আপোনাৰ নিজৰ ওপৰত নিজেই নজৰ অকণমান ৰাখিব লাগিব আৰু নিজৰ ওপৰত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুন সুযোগ সুবিধাও আপোনালোকে লাভ কৰিব পাৰিব। খোৱাৰ দিশত কিন্তু আপোনালোকে অকণমান চকু ৰাখিব লাগিব। খোৱা বোৱাৰ অসুবিধাৰ ফলত আপোনালোকৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে চকু ৰাখিব লাগিব। নতুনকৈ কিবা কাম আপোনালোকৰ হাতলৈ আহিব পাৰে আৰু সেই কামৰ পৰা আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। দাম্পত্য জীৱন আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত যাতে কোনো তৃতীয় পক্ষ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি এই বছৰ আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। তৃতীয় পক্ষৰ প্ৰৱেশৰ ফলত দাম্পত্য জীৱনত কলহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ কাৰণে অকণমান আপোনালোকে এই বছৰ আগৰ পৰাই চকু ৰখাটো দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ মন আনন্দিত হৈ থাকিব। বন্ধুৰ লগত ভ্ৰমণ কৰি আপোনালোকৰ বহু আনন্দিত অনুভৱ কৰিব, লগতে বন্ধুবৰ্গৰ পৰা বহু বেছি পৰিমাণে এই বছৰ আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত ইমান বেয়া দেখিবলৈ পোৱা নাযায়। ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু নতুন ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি যোগ দেখিবলৈ পোৱা যাব। অৰ্থৰ কাৰণে আপোনালোকে এই বছৰ বেছি কষ্ট কৰিবলগীয়া নহ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ চলি থকা সমস্যা কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব। একেবাৰে যে নিষ্পত্তি হৈ যাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সন্তানৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ কিছু কৰ্মই আপোনালোকক আনন্দিত কৰিও তুলিব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব আৰু পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে দূৰভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু কিছু ক্ষেত্ৰত দূৰভ্ৰমণৰ যোগো আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব। নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। দূৰভ্ৰমণ কৰিলেও আপোনালোকৰ এই বছৰ একো অসুবিধা নহ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ লগত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ওচৰ চুবুৰীয়াৰ লগত মিলি চলিব পাৰিলে আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব আৰু আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান এই বছৰ মনোযোগ দিলেই আপোনালোকে ভবাতকৈ বেছি উন্নতি কৰিব পাৰিব। ঘৰত যদি পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ প্ৰতি অকণমান এই বছৰ যত্ন ল'লে তেওঁলোকৰ আৰু অধিক ভাল ৰিজাল্ট দেখুৱাব পাৰিব। শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। খোৱা বোৱাৰ পৰাই আপোনালোকৰ যাতে স্বাস্থ্যৰ অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, কিন্তু কিছু ক্ষেত্ৰত চৰকাৰী চাকৰিৰ লাভৰ প্ৰবল যোগ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনত দেখিবলৈ পোৱা যায়।
ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ সামাজিক ক্ষেত্ৰত মান-যশ বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে জড়িত হ'ব পাৰিব। ইয়াৰ ফলতো আপোনালোকে বহু বেছি ভাল ফল অৰ্জন কৰিব পাৰিব। পোহনীয়া জীৱ-জন্তু ঘৰত হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে সেই জীৱ-জন্তুৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু মাজে মাজে আপোনালোকে ব্যস্ততাৰ মাজতো সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি-বাৰী বা সা-সম্পত্তি বেচা-কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। কিছু কিছু ক্ষেত্ৰত আপোনালোকে লাভ বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ককাই ভাই বা ভাই ভনীৰ মাজত যাতে সৰু সুৰা কথাতে ডাঙৰ কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আগভাগ লৈ অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে এই বছৰ আপোনালোকে ল'ব পাৰিব। ইয়াৰ বাহিৰেও ঘৰত কাৰোবাৰ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে বা আপোনাৰ ঘৰত বিবাহৰ কাৰণে প্ৰস্তাৱ আহিব পাৰে। ইয়াৰ বাহিৰেও ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলে ব্যৱসায়ত অকণমান এই বছৰ চকু ৰাখিব লাগিব। তেতিয়াহে ভবাতকৈ বেছি লাভ কৰিব পাৰিব। নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰে যদি সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। মনৰ আশা কিছু পৰিমাণে আপোনালোকৰ পূৰ্ণ হৈ পৰা সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ কৰিব পাৰিব আৰু নতুনকৈ ঠিকাটুকলি ল'ব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ল'ব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।